ইমান সাহস যে ৰাস্তাত আহি অভদ্ৰামি কৰি গুচি যোৱাটো কম সাহসৰ কথা নাই কিন্তু অভদ্ৰ হ'ব লাগিব নমস্কাৰ মই পংখী নমস্কাৰ মই দেহা কোৱাইছো নমস্কাৰ মই ইছু নমস্কাৰ ইছু আপোনালোকক স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন ভিডিঅ'লে আশা কৰিছো সকলো ভালে আছে আৰু এতিয়া আমি ঘৰতে আছো দেহাৰ বাৰ্থডেতে আহা যোৱা হোৱা নাই ভাবিছো দুদিন থাকি যামগে মানে কাইলৈ অহা কালি যামেগৈ আৰু তো দেহাৰ মানে কি এটা টেকেলি আছে এই সিলিন্ডাৰ টেকেলি সেইটো মানে সি ভাঙিবলৈ উৎপাত কৰি আছে মোৰ মতে ইমান বেছি টকা নাই সব কাগজৰ পইচাই আছিলে বাৰু তাক মই খুচৰা পইচা আৰু কাগজৰ পইচা এক্সট্ৰাকে থব দিও বেছি থোৱা নাই যদি তাৰ মন আছে মানে ভাঙিবলৈ আৰু সবে কৈ আছে ভাঙিবলৈ কিন্তু বয়ে কৈছে নালাগে ভাঙিব এইখিনিতে অকমান কাটি দিবলৈ তো চাওচোন কি কৰো ন দেহা এফালে আমাৰ বৌ আহি গল চাবলৈ इससे आधा मुझे देहा देंगे हाँ भाभी को प्यार करते हैं अभी से पता चलेगा मुख দিব আধা এফালে বৌক দিব আধা इसका फटा दे इससे फटा दे वाह वाह मैं ভাবিছিলো পইচা নাই বাবা সাহি পইচা নাই বুলি ভাবিছিলো সা এইফালে আমি আহি পালোহি পিছফালে আৰু বয়ে বনাইছে আমাৰ কাৰণে কি पकोड़ा চিকেন পকোড়া আৰু এইফালে আমাৰ পইচা গনি হৈ গল কিমান ওলালে দেহামণি বাবা দেহা আহি যোৱা টেষ্ট কৰিবলৈ গৰম আছে দেই গৰম আছে कौन कर ले सुबिला কেনেকুৱা দেহা গুড মৰ্নিং আজি হৈছে নেক্সট ডে আৰু যোৱাকালি ৰাতি আমি চিকেনৰ কিবা কিবি বনাই থাকোঁতে আৰু ভিডিঅ' নবনালো কাৰণ বৌৰ অলপমান প্ৰব্লেম ওলালে বিশেষকৈ শ্বেয়াৰ কৰিব নোৱাৰো বৌৰ অলপ পাৰ্চনেল প্ৰব্লেম ন বৌ पर्सनल प्रॉब्लम है मैं बोल भी नहीं सकता তো সেইটোৱে মানে বৌয়ে ক'বও নোৱাৰে থাকে কিছুমানৰ যেনেকে ময়ো মোৰ জীৱনত তেনেকুৱা প্ৰব্লেম কিছুমান পাইছিলো যিসকল মোৰ নিয়মীয়া দৰ্শক তেওঁলোকে নিশ্চয় গম পায় যে মোৰ আগতে মানে মোৰ এইটো চেনেলে হেক হৈ গৈছিলে আৰু হেক হৈ যোৱাৰ পিছত 7 দিন যি মই অসহ্যকৰ দিন কটাইছো সেইটো আপোনালোকক মই বুজাব নোৱাৰিম যিসকলে দেখিছে গম পাইছে কাৰণ অবভিয়াছলি সেই চেনেলটো দি মই আপোনালোকৰ পৰা বহুতখিনি মৰম পাইছো আশীৰ্বাদ পাইছো আৰু হয় টকাও পাইছিলো তো সেইটো চেনেল যেতিয়া হেক হৈ গৈছিলে মোৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল তাৰপিছত আকৌ মোৰ দেহা ল'ৰাটো আৰু বেমাৰ হৈছিলে গম পায় বহুতে তো তাক বহুত দিন হস্পিটেলত ৰাখিবলগীয়া হৈছিল আকৌ মই বাহিৰতো লৈ গৈছো তো সেনেকুৱা বিভিন্ন ধৰণৰ মানুহৰ জীৱনত মানে সমস্যা আহে ডাউট আহে তো সেইকাৰণে বৌকো কৈছো চিন্তা কৰিব নালাগে কাৰণ মোৰ জীৱনত যেতিয়া এনেকুৱা হৈছিলে একো উত্তৰ বিচাৰি পোৱা নাছিলো সমাধান বিচাৰি পোৱা নাছিলো মানে প্ৰশ্ন বহুত আহে ন উত্তৰ বিচাৰি নাপায় মই জ্যোতিষী এজনৰ লগত কথা পাতিম বুলি ভাবিছিলো তেতিয়া মই ৰেণ্ডমলি ডাউনলোড কৰিছিলো এষ্ট্ৰটক বুলি পেলাই মই একো ৰিভিউ দিবলৈ অহা নাই দেই মই জাষ্ট আপোনালোকৰ লগত মানে মোৰ যিবিলাক হৈছে একদম শ্বকিং কথা সেইবোৰ শ্বেয়াৰ কৰিবলৈহে আহিছো তো মই পল্লৱীজীৰ লগত কথা পাতিছিলো তেওঁ মোৰ জন্মৰ তাৰিখটো আৰু সময়টো সুধিছিলে তেতিয়া মই কৈছিলো সময়টো মোক তেতিয়া মানে তেওঁ কিছুমান কথা কৈছিলে যেটো শুনি মানে মই শ্বকড হৈ গৈছিলো কাৰণ তেওঁ মোক সুধিছিলে যে মই সোশ্যাল মিডিয়া ফিল্ডত কাম কৰো নেকি যেনেকে মিডিয়া বা এন্টাৰটেইনমেন্ট মই মানে শুনিছো কাৰণ মই একো নাম বা একো ফটো শ্বেয়াৰ কৰা নাছিলো তেওঁ কেনেকৈ ইমানখিনি কথা কৈ দিছে মই গম নাপাওঁ তাৰ পিছত মই মোৰ ঘৰৰ কিছুমান প্ৰব্লেম মোৰ নিজৰ কেৰিয়াৰ কথা সেইখিনি কথাও সুধিলো তেওঁ মানে সকলো কথাই কৈ দিছে আৰু যিখিনি কথা কৈছে মানে একদম সঁচা কথা কৈছে চাওখা মানুহৰ জীৱনত ডাউট আৰু প্ৰব্লেম থাকে যেনেকে ৰিলেশনশ্বিপতো থাকে ৰিলেশনশ্বিপত থাকিলে এনেকুৱা হয় কি যে পাৰ্টনাৰজন লং টাৰ্মলৈ থাকিব নে নাথাকে বা ফিউচাৰত কি হ'ব তেনেকুৱা কিছুমান ইস্যুজ মানে আহে ডাউট থাকে তো আপোনালোকৰ যদি তেনেকুৱা ডাউট থাকে তেতিয়াহলে মই ডেসক্ৰিপচন বক্সত এষ্ট্ৰটক এপৰ ডাউনলোড লিংকটো মই দি দিছো তাৰ পৰা আপোনালোকে ডাউনলোড কৰি পেলাই ফ্ৰী চাট ফাৰ্ষ্ট চাটটো মানে ফ্ৰী পাব আপোনালোকে চাট কৰিব পাৰে আৰু এতিয়া এয়া মই পেক কৰি আছো কাৰণ আজি যামগৈ মনটো বহুত বেয়া লাগি আছে কিন্তু উপায়টো নাই
আৰু দেহা গৈছে, দেহা আৰু মা গৈছে নামঘৰলৈ, যিহেতু ভাগৱত পাঠ আজিৰ পৰা ষ্টাৰ্ট হৈছে, কিন্তু মই যোৱা নাই। কাৰণ মানে কি আগতে হাজবেণ্ডৰ লগত সেই নামঘৰটোত গৈছিলোঁ, মানে সেইটো হাজবেণ্ডৰ গাঁৱৰ নামঘৰ হয়, আৰু সেইটো এটা ৰিজন, কিছুমান কথা মনত পৰে। আৰু ছেকেণ্ড ৰিজনটো হৈছে তাত কিছুমান মানুহ আছে যিসকলে মোক দেখিবই নোৱাৰে, তো সিহঁতৰ পৰা অলপমান আঁতৰি থকাটো মই বেষ্ট বুলি ভাবোঁ। কাৰণ মানুহৰ চাৱনি, বেয়া চাৱনিৰ পৰা আঁতৰি থকাটো ভাল বুলি ভাবোঁ, সেইকাৰণে যোৱা নাই। আৰু আমাৰ গাঁৱত বহুত কিবা কিবি ঘটনা হৈ আছে। মইতো চাপৰ মুখত আছিলোঁ, গম নাপাওঁ, কিন্তু ইয়াত মই আহি গম পাইছোঁ যে ইয়াতে বহুত ছোৱালীৰ লগত বহুত কিবা কিবি প্ৰব্লেম হৈছে বোলে, যেনেকৈ প্ৰাইভেট পাৰ্টত টাচ কৰা, এনেকৈ অকল আমাৰ গাঁৱতে নহয়, ওচৰৰ গাঁৱত আমাৰ কয় তাতো হৈছে বোলে। আমাৰ ৰহা সমষ্টিৰ কিছুমান জেগাত মানে কিছুমান ল'ৰাই আহি বাইক দি আহি পেলাই প্ৰাইভেট পাৰ্টৰ চুব, নহ'লে ব্লেড দি কাটিব, এনেকুৱা টাইপত কিছুমান অভদ্ৰামী কৰি পেলাই সিহঁতে গুচি যায়। আৰু প্ৰত্যেকবাৰে বাইক বেলেগ বেলেগ লৈ আহে বোলে, তেনেকুৱা মানে শুনিছোঁ। ভয় লগা হৈছে, মানে ছোৱালীৰ জীৱনটো সঁচাকৈ ছেফ নহয় কেতিয়াও, ক'তো ওলাই যাব নোৱাৰি। এতিয়া এনেকুৱা হৈছে সন্ধিয়া সময়ত অকণমান ওলাই যোৱা, সেইটোও মানে মানুহৰ কাৰণে বহুত ভয়ংকৰ হৈ গৈছে। তো মাহঁতেতো বিৰাটেই ভয়। আৰু মইতো আহিলে এই আমাৰ যিটো ৰাস্তা, সেইখিনি অলপ জংঘলীয়া ৰাস্তা, সেইখিনি মই অকলেই আহোঁ, কাৰণ ভাবোঁ গাঁৱৰ ৰাস্তা আৰু কোনে কি কৰিব। কিন্তু এতিয়া মানে চাওক, আমাৰ গাঁৱতে এতিয়া আমাৰ গাঁৱৰ ভণ্টি এজনী, সৰু ছোৱালী, তাইক পৰা বুকুতে মাৰি গুচি গৈছে, বেহুচ হৈ গ'ল, তাই ডক্তৰ দেখুৱাব লগা হৈছে। তাকে ভাবিছোঁ ইমান সাহস যে ৰাস্তাত আহি তেনেকৈ অভদ্ৰামী কৰি গুচি যোৱাটো কম সাহসৰ কথা নাই, কেনেকুৱা অভদ্ৰ হ'ব লাগিব। আৰু অকল ৰাস্তাত বুলিয়ে নহয়, আমি গাড়ী মটৰে ক'তো যাবই নোৱাৰোঁ, তাতো কিছুমান অভদ্ৰ মানুহ পাওঁ। এই আপোনাৰ প্ৰাইভেট পাৰ্টত চুব, এই ঘপকৈ কিবা এটা অভদ্ৰামী কৰি পেলাই সিহঁতে গাড়ীৰ পৰা নামি যায়। ট্ৰেইনততো ক'বই নালাগে কোনে কি কৰে, এখন মানে আৰু কি বুলি ক'ম আৰু। মুঠতে ছোৱালী মানুহৰ জীৱনটো ছেফ নহয়। আৰু সেইটো আনকি ঘৰৰ কিছুমান ৰিলেশ্যনৰ মানুহেও তেনেকুৱা অভদ্ৰামী কৰে। শুনিব বেয়া লাগে, ক'বও বেয়া লাগে, কিন্তু সঁচা কথা। ৰিলেশ্যনৰ মানুহেও তেনেকুৱা অভদ্ৰামী কৰে। ছোৱালী মানুহ মুঠতে ক'তো ছেফ নহয়, গতিকে সাৱধানে থাকিব সকলোকে কৈছোঁ। এতিয়া থানাত কেছেছ দিয়া হৈছে, পুলিচে বিচাৰি ফুৰিছে, সাৱধানে থাকিব লাগিব। আৰু মায়েতো বিৰাটেই ভয় কৰি আছে, কাৰণ মই তাত থাকোঁ, যিহেতু অকলে থাকোঁ। এতিয়া ৰহা সমষ্টিতে হৈ আছে বোলে, তাকে। আৰু আজি কি কৰোঁ চাওঁ, আজিতো যামগৈ, দেহা আহি লওক, চাওঁ কি কৰে। আৰু টিউশ্যনো আছে, নগ'লে নহ'ব মানে, গতিকে চাওক আৰু কি কৰোঁ। এইফালে আমাৰ ইছু উঠিলে। ইছু কি পিন্ধিছা? ৱাচ পিন্ধিছে। ৱাও, আইতা কি কৈছে? মাম খাইছে। অ'কে, পাপা কি কৈছে? কি মোবাইল চাইছে। দেহা দাদা কি কৈছে? দেহা দাদা গেম খেলিছে। আৰু ইছু কি কৈছে? ঘুম গৈছে। আৰু পেহী কি কৈছে? পেহী ঘুম গৈছে আৰু ভিডিঅ' বনাইছে। ইছু মই যাম গৈছো। I love you, Ishu. I love you. Miss কৰিম তোমাক. Miss you. Miss you. দেহা হৈ গ'ল? Oh. হা? এতিয়া কি কৰিবা? ওলালা নে নাই আকৌ? হা? ব'লা যাওঁ আৰু ন? ওলাওঁগে ব'লা। ইছু আমি যামগৈ এতিয়া। ইছু, 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 মুখ চোৱা নাচাই। এতিয়া লাহেকে ওলাওঁ আৰু ন দেহা? যাব লাগে আৰু ন? টিউশ্যন আছে ন কলিজাটো। এইফালে ৰেডি হলো যাবলৈ, দেহাও ৰেডি হ'ল, তাকে মাতি যাওঁগে আৰু। উপায় নাই, যাবই লাগিব। আকৌ তাত অকলশৰে থাকিব লাগিব। মতে মন আহিছো, যাওঁ আহিছো। ইছু আম্মা দিয়া। মিছ ইউ। Bye. বাই Bye bye.
और सुनिए अच्छे से रहिएगा। देखा है ना गांव में क्या क्या हो रहा है, तो थोड़ा अच्छे से डर लग रहा है। हाँ थोड़ा अच्छे से रहिएगा। अच्छा लगा है, बाहर अकेले मत जाइएगा ठीक है। तो बृहस्पतिवार जाबी घर गए कम बोला। दीदी हाँ দিয়া इशू दादा का हक दिया, आईसो दादा का हक दिया, हक करा दादा का हक करा। যাব ওলাইছে মনটো বেয়া লাগিছে সেইকাৰণে বাই বাই দি আছে। ओके माँ जाओ बोला रहे बाय बाय आयो। এইফালে ঘৰ আহি পালোহি, মানে ৰুম আহি পালোহি ঘৰৰ পৰা। দাদাই থৈ গ'ল আৰু গোটেই ৰুম চুম চাফা তাফা কৰি ললো, কাৰণ দুদিন নাছিলোতো। আৰু দেখায়ো এই দুদিন নাই পঢ়া, মানে বাৰ্থডে বুলি আৰু ফ্ৰেণ্ডবিলাক লগ পাইছে বুলি, সেইকাৰণে পটাপট সেয়া কিতাপ চিতাপ উলিয়াই লৈছে। ইয়াতে টেবুলতে পঢ়িব এতিয়া ন দেহা, আৰু টিউশ্যনো আহিব। আৰু ভিডিঅ'টো সামৰাৰ আগত আৰু এটা কথা জনাই দিওঁ, মই যে আজি যিটো টপিকত কথা কৈছিলোঁ যে এনেকৈ ৰহা অঞ্চলত এনেকৈ ল'ৰা কেইটামান মানে ওলাইছিলে বুলি, ছোৱালীবিলাকক এনেকুৱা অভদ্ৰামী কৰা, টাচ কৰা, তাকে সিহঁতক ধৰা পেলালে বোলে। এই মাত্ৰ শুনিছোঁ। আৰু ফটোখন এয়া আপোনালোকে দেখিছেই স্ক্ৰীনশ্বটত। এই দুটা ল'ৰা চাওক কিমান সৰু টাইপ লাগে ল'ৰাকেইটা, কিন্তু ইমান অভদ্ৰ। আৰু কোন জড়িত আছে লগত সেইখিনি বাৰু এতিয়ালৈকে গম পোৱা নাই। শাস্তি এনেকুৱাকৈ দিয়ক যাতে নেক্সট এনেকৈ কৰিবলৈ ভয় কৰে। আৰু তেওঁ অকল ইহঁতকেইটাকহে ধৰিছে, আৰু কত চাগে তেনেকুৱা আছে। গতিকে সকলো সাৱধানে থাকিব। ছোৱালীৰ জীৱন যিহেতু ছেফ হয়তো থাকিবই লাগিব। আৰু এটা কথা, যোৱা ব্লগত দেহাৰ বাৰ্থডে ব্লগটোত মই কৈছিলোঁ যে নিৰ্মালী ডেকা, যাক মই হেল্প কৰিছিলোঁ, তেওঁৰ একাউণ্ট নাম্বাৰ মই দিম, গোটেই ডিটেইলছ দিম বুলি কৈছোঁ। গতিকে স্ক্ৰীনশ্বটত আপোনালোকে দেখা পাইছেই, মই দি দিছোঁ। সেইটো হৈছে একাউণ্ট নাম্বাৰ, আৰু নাম্বাৰটো দি দিছোঁ গুগল পে' নাম্বাৰ। আৰু আপোনালোকে যিমান পাৰে 20 টকা 30 টকা 50 টকা 100 টকা যিমান যি সামৰ্থ্য, কয় ন ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি, তো তেনেকুৱাই। গতিকে আপোনালোকে সহায় কৰক তেওঁক, বহুতখিনি সকাহ পাব। আৰু আজিলৈ ভিডিঅ'টো এটা সামৰণি মাৰিব লাগিব, কাৰণ দেহাক পঢ়াওঁ। তো দেহা কৈ দিয়া আকৌ আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছো। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বিদায় লৈছো। ভগৱানে সকলোকে চবেই চেফটিকে থাকিব দেই। বাই বাই।